বন্ধুসকল, এইজোপা আছে মলয়া গছ বা মলয়া পাত বা ময়লা পাত বুলি কয় কিছুমানে। আৰু আজি আপোনালোকক ইয়াৰ এটা ঔষধি গুণ আছে সেই বিষয়ে ক'বলৈ গৈছোঁ। এয়া চাওক, এই গছজোপা নিশ্চয় আপোনালোকে সকলোৱে চিনি পাইছে যে ইয়াৰ পাতখিনি সকামে নিকামে ব্যৱহাৰৰ কাৰণে আমি লোৱা হয়। আৰু এয়া হৈছে পাতবিলাক। এয়া চাওক পাতখিলা, এইখিলা পাত পকি সৰি আছে অৱশ্যে। ইয়াত অসংখ্য পাত এনেকৈ সৰি আছে, এয়া চাওক। আৰু ইয়াৰ লগতে ইয়াৰ কিছুমান ফুল সৰি আছে বৰ্তমান। এইবিলাক চাওক, এইবিলাক ফুল সৰি আছে বৰ্তমান। এই ফুলবিলাক ইয়াৰ এটা ঔষধি গুণ আছে, আপোনালোকক সেইটোৱে ক'ব বিচাৰিছোঁ। এয়া চাওক, এই ফুলবিলাক চাওক, ফুলবিলাক চাওক, ফুলবিলাক নিশ্চয় দেখিছে। আৰু এই ফুলৰ এটা ঔষধি গুণ আছে, সেই গুণটো হৈছে যিসকলৰ ছালত খজুৱতি উঠে আৰু ফোঁহা উঠে, সৰু সৰু যিবিলাক ফোঁহা পিটিকি দিলে পানী ওলায়, এবিধ পানী ওলায়। আৰু সেই পানীবিধ আকৌ বহুত খজুৱাই, মানে পুৰি পুৰি জ্বলি জ্বলি খজুৱাই, মানে এনেকুৱা। আৰু আজিৰ দিনত এনে গৰম দিনত ঘামুচিৰ দৰে সেই খজুৱতিবিধ উঠে। আৰু সেই খজুৱতিবিধৰ কাৰণে এইখিনি গুটি এটা মহৌষধ হয়। কি কৰিব আপোনালোকে, এই গুটিখিনি বইল কৰিব। এইখিনি বইল কৰিব লাগে, তেতিয়া লাল চাহৰ দৰে, অৰ্থাৎ চাহপানীৰ দৰে এবিধ ৰং ওলাব। হাইলাখ চাহপানীৰ দৰে ৰং এবিধ ওলাব। আৰু সেই ৰংবিধ, অৰ্থাৎ সেই পানীখিনি তাত অকণমান নিমখ অকণমান দি দিব। বইল কৰোঁতে নিমখ নিদিব। যেতিয়া নেকি বইল কৰি ল'ব, তাৰপিছত পানীখিনি উলিয়াই ল'ব। তাৰপিছত ইয়াৰ এই 1 বাতিমান লৈ ল'ব পানী, এইখিনি। তাৰপিছত সেই ৰঙা পানীখিনিয়ে কিবা এবিধ কপাহ বা ভাল পৰিষ্কাৰ কাপোৰ এখন লৈ সেই খহুবিলাক, সেই গুটি গুটি খজুৱতিবিলাকত আপোনালোকে ধুই দিব। এনেকৈ সপ্তাহ দিন বা 3 দিন মূৰে মূৰে ৰাতিপুৱা আপোনালোকে ধুব। আৰু ধুলে সেই খজুৱতিটো ভাল হৈ যায়। এয়া ইনফৰ্মেশ্যন আছিল বন্ধুসকল। যদিহে ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।